এই পাছিং আউট পেৰেডত উপস্থিত থাকিবলৈ পাই আমি সকলোৱে অত্যন্ত সুখ আৰু আনন্দ আমি অনুভৱ কৰিছো। ইউনিফৰ্ম পৰিহিত সেৱাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত পাছিং আউট পেৰেড এক গুৰুত্বপূৰ্ণ মুহূৰ্ত। এয়া প্ৰতিজনৰ জীৱনৰ গৌৰৱ আৰু প্ৰাপ্তিৰ মুহূৰ্ত। জীৱনৰ ভৱিষ্যতৰ প্ৰতিটো দিনতে আমি এই পাছিং আউট পেৰেডৰ সোণোৱালী ক্ষণসমূহ আমি ৰোমন্থন কৰোঁ আৰু আজি গ্ৰহণ কৰা শপত বাক্যই আমাৰ কৰ্মময় জীৱনৰ প্ৰতিটো ক্ষণ আৰু প্ৰতিটো মুহূৰ্তত প্ৰেৰণা আৰু সাহস যোগাই যাব। কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ স্বীকৃতি ৰূপে আজি যিসকল তেখেতসকলকো মই অভিনন্দন জনাইছোঁ। পাছিং আউট পেৰেড চাবলৈ আজি আমাৰ নৱনিযুক্ত কনিষ্টবল জোৱানসকলৰ গৌৰৱী পিতৃ মাতৃ আৰু পৰিয়ালৰ নিকটতম আত্মীয়সকল উপস্থিত আছে। মই লাচিত বৰফুকন পুলিচ একাডেমী তেখেতসকলকো আদৰণি জনাইছোঁ আৰু তেখেতসকলৰ সন্তানৰ জীৱনৰ এই গুৰুত্বপূৰ্ণ মুহূৰ্তত আমি সকলোৱে আমি অনুভৱ কৰা বিৰল আনন্দৰ বাবে তেখেতসকলকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি অসম গণ সুৰক্ষা বাহিনীৰ 940 গৰাকী নৱনিযুক্ত কনিষ্টবল জোৱানে এই পাছিং আউট পেৰেডত অংশগ্ৰহণ কৰিছে। এই পাছিং আউট পেৰেডত অংশগ্ৰহণ কৰা কনিষ্টবল জোৱানসকলে আহিবলগীয়া প্ৰত্যাহ্বানৰ সৈতে উপযুক্তভাৱে আৰু সফলতাৰে যুঁজ দিবলৈ তেখেতসকলক পেছাদাৰী শাৰীৰিক আৰু তেখেতসকলক সমন্বিতভাৱে প্ৰশিক্ষণ দিয়া হৈছিল। এই প্ৰশিক্ষণ কাৰ্যৰ সৈতে জড়িত মই অসম পুলিচ বেটেলিয়নৰ বিষয়া আৰু জোৱানসকলক অভিনন্দন জনাইছোঁ। অসম আৰক্ষীক সুন্দৰভাৱে নেতৃত্ব প্ৰদান কৰি সফলতাৰ শিখৰত উত্তীৰ্ণ কৰিবলৈ সক্ষম হোৱা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান শ্ৰী জি.পি. সিং ডাঙৰীয়াকো মই আজিৰ এই সুন্দৰ মুহূৰ্তত অভিনন্দন জনাইছোঁ। আমাৰ ৰাজ্যৰ 26,832 বৰ্গ কিলোমিটাৰক আমি বনভূমি হিচাপে সংৰক্ষণ কৰোঁ। আমাৰ ৰাজ্যৰ সৰ্বমুঠ ভৌগোলিক ক্ষেত্ৰফলৰ 34.21%। বনাঞ্চলৰ উপৰিও 7খন ৰাষ্ট্ৰীয় উদ্যান আৰু 17খন ৱাইল্ড লাইফ চেঞ্চুৰীৰে অসমৰ বনাঞ্চল বন্যপ্ৰাণী আৰু জৈৱ বৈচিত্ৰ্যৰ এক ভৰপূৰ অপৰিসীম প্ৰাকৃতিক সম্পদেৰে পৰিপূৰ্ণ। এই সম্পদৰাজিক চোৰাং চিকাৰী আৰু বন ধ্বংসকাৰীৰ পৰা সুৰক্ষা কৰিবলৈ আমাক পৰ্যাপ্ত বন সুৰক্ষা বাহিনীৰ আন্তঃৰাজ্যিক সীমান্তত আৰু আমাৰ স্পৰ্শকাতৰ অঞ্চলসমূহত আমাৰ বনভূমিসমূহে বিৰাজ কৰে। ওচৰ চুবুৰীয়া ৰাজ্যৰ লগত থকা সীমা সমস্যা আৰু এই সীমা সমস্যাৰ আলম লৈ বন সম্পদ ধ্বংসৰ বাবে সদায় আগ্ৰহী হৈ থকা এছাম লোকৰ বিৰুদ্ধে আমাৰ বন কাৰণ যদি বন সম্পদক আমি ৰক্ষা কৰিব নোৱাৰো তেতিয়াহ'লে মানৱ জাতিৰ ভৱিষ্যত সম্পূৰ্ণভাৱে ভয়াৱহ আৰু বিপদজনক হৈ পৰিব। সেইবাবে সমসাময়িক অসমত এটা টকাও
ঘোষ নিদিয়াকৈ চাকৰি দিয়াৰ বিৰল কৃতিত্ব আৰু প্ৰাপ্তি এইখন চৰকাৰৰ আৰু এইখন চৰকাৰৰ এই প্ৰয়াসত অসমৰ ভৱিষ্যতে সদায় যুগে যুগে প্ৰশংসা কৰি যাব। আজি যিসকল ব্যক্তিয়ে কথা কয় তেওঁলোকক মই এটাই কথা কম যে লাখ লাখ কোটি কোটি টকালৈ চাকৰিত দুৰ্নীতি কৰা ব্যক্তিসকলে নতুন অসম কেতিয়াও নিৰ্মাণ কৰিব নোৱাৰে। অসমৰ ইতিহাসে কেতিয়াও পাহৰি যাব নোৱাৰে যে ৰাকেশ পালৰ দৰে ব্যক্তিক কোনটো চৰকাৰ কোনটো ৰাজনৈতিক দলে নিযুক্তি দিছিল আৰু তাৰ কাৰণে ৰাকেশ পালক দুখ দিয়াৰ পৰিৱৰ্তে ৰাকেশ পালৰ দৰে ব্যক্তিক জন্ম দিয়া ব্যক্তিসকলে আজি আদালতৰ অভিযোগনামা আৰু আদালতে কাৰাদণ্ড বিহাৰ পিছত এবাৰৰ হলেও অসমৰ যুৱক সমাজৰ ওচৰত ক্ষমা খোজা উচিত। তেওঁলোকে ৰাকেশ পাল আৰু সেই ধৰণৰ সদস্যসকলক নিযুক্তি দিয়াৰ বাবে অসমৰ এটা প্ৰজন্মৰ চাকৰিৰ পৰা আমি নিজে অংকন কৰিম। আমাৰ ভৱিষ্যত টকা পইচাই অংকন নকৰে। আমাৰ ভৱিষ্যত সাহসী আৰু শক্তিশালী যুৱকে আজি অসম পুলিচত নিযুক্তিৰ বাবে প্ৰযত্ন কৰি আছে। অহা অক্টোবৰ মাহত অসম পুলিচৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 10 মে তাৰিখে আমি